নগৰ কচুৱাত ওলামায়ে ঐক্যমঞ্চ অসমৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন। সমাজৰ পৰা অন্ধবিশ্বাস, বাল্য বিবাহ, মাদক দ্ৰব্য, কুসংস্কাৰ দূৰ কৰাৰ অংগীকাৰ। সমবেত হোৱা ওলামাসকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ এক শোভাযাত্ৰা উলিয়ায়। বিয়লি ১.৫ বছৰৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত অসমৰ সুনামধন্য মুফাছিৰ হজৰত মৌলানা শামছুদ্দিন বিহাৰী, উজনি সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, নগাঁও জিলাৰ জ্যেষ্ঠ অধিবক্তা ইনামুল হুদা, কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ ৰাজু বৰুৱা, কদমনি টাইটেল মাদ্ৰাছাৰ মুহাদিছ মুফতি আব্দুল কৰিমকে আদি কৰি কেইবাগৰাকীও বৰেণ্য ব্যক্তি উপস্থিত থাকে। ওলামা ঐক্যৰ মঞ্চৰ সভাপতি ডক্টৰ আবুল কালামে সভাপতিত্ব কৰা মুকলি সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মুফতি আব্দুল হান্নানে। উল্লেখ্য যে এই সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাশ আলিম ওলামাই অংশগ্ৰহণ কৰে আৰু সকলোৱে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ব্যাধিসমূহ আঁতৰাই এক সুন্দৰ আৰু সুস্থ সমাজ গঠনৰ ওপৰত আলোচনা কৰে। সভাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোক উপস্থিত থকাৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক গণ্যমান্য ব্যক্তিসকলৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে। ইয়াৰে স্থানীয় আলিমসকল, যুৱকসকল তেখেতৰ এটা সংগঠন কৰিছে, তেখেতসকলে ওলামা ঐক্যমঞ্চ অসম আৰু ডক্টৰ মৌলানা আবুল কালাম কাছিমি চাহাব তেখেতে সভাপতি, আৰু তেখেতসকলে এই প্ৰগ্ৰামত ইনভাইট কৰিছিল আৰু বহুকেইটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি তেখেতসকলে আলোচনা ৰাখিছে। বহুকেইজন বিশিষ্ট ব্যক্তিকো তেখেতসকলে মাতিছে। সমাজত যে আজিকালি চলি আছে ড্ৰাগছ, মদ, ভাং, জুৱা, এই চবৰ কথা, ঠিক শিক্ষা দীক্ষাৰ ওপৰত এনেকুৱা ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ টপিক তেখেতসকলে ৰাখিছে। আৰু মই ভাবোঁ এই আলোচনাবিলাক শুনি গৈ সমাজৰ সচেতন নাগৰিকখিনি যদি ইয়াৰ ওপৰত এক্ট আৰম্ভ কৰে তেতিয়াহ'লে আমাৰ সমাজ যথেষ্ট সংস্কাৰ হ'ব আৰু এইখিনি কৰাৰ প্ৰয়োজন আছে। আপোনালোকে দেখিছে আমাৰ বহুত যুৱক, শিক্ষিত বহুত যুৱক পথভ্ৰষ্ট হৈ কোনোবা ড্ৰাগছ এডিক্টেড হৈছে, কোনোবা আৰু জুৱা, ভাং এইবিলাকৰ এডিক্টেড হৈ নিজৰ লাইফটো একেবাৰে বৰবাদ কৰিছে। আৰু অবাধে ড্ৰাগছৰ বেহা চলি আছে আৰু চৰকাৰে যিবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে এইবিলাক চিল কৰিব লাগে, বন্ধ কৰিব লাগে, তেনেকৈ কৰা নাই, চলি আছে। তো যিয়ে নহওক চৰকাৰে নকৰিল বুলি আমি বহি থাকিলে নহ'ব। চৰকাৰৰ দায়িত্ব চৰকাৰে কৰি থাকক, কিন্তু আমাৰ জনগণৰ প্ৰত্যেকৰ নিজৰ দায়িত্ব আছে, নিজৰ ল'ৰা ছোৱালী, নিজৰ গাঁৱৰ ল'ৰা ছোৱালী যাতে ভালে থাকে, তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ বহুত দৰকাৰ। আৰু তেখেতসকলে ভাল পদক্ষেপ লৈছে শিক্ষা দীক্ষাৰ ওপৰত, এডুকেশ্যনৰ ওপৰত, আৰু সমাজৰ যিবিলাক মানে এই ধৰণৰ কুসংস্কাৰ আছে এইবিলাক কেনেকৈ দূৰ কৰিব পাৰি ডিছকাশ্যন কৰি এটা সিদ্ধান্তত আহি যদি সমাজত এনেকুৱা ধৰণৰ কাম আমাৰ যুৱকসকলে কৰে, ওলামাসকলতো কৰেই এনেকুৱা ধৰণৰ ৰিফৰ্মৰ কাম, মই আহ্বান কৰিম জেনেৰেল শিক্ষিত যিসকল যুৱক আছে তেখেতসকলক সহযোগ কৰিব লাগে। এখেতসকলক সহযোগ কৰি চবেই মিলি সমিল মিলে আমি সমাজৰ পৰা এই ব্যাধিবিলাক দূৰ কৰিলে আমাৰ সমাজ আগবাঢ়িব আৰু তেনেকুৱা কৰাৰ প্ৰয়োজন আছে। আমি ওলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা এই কথা আপোনালোকক জনাব পাৰি নতৈ আনন্দিত হৈছোঁ যে আজি আমাৰ মাজত অসমৰ বিভিন্ন চুকে কোণৰ পৰা আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছিল। তাৰ মাজত ডক্টৰ ৰফিকুল ইছলাম জনীয় সমষ্টিৰ বিধায়ক আহিছিল, নগাঁৱৰ পৰা এডভোকেট ইনামুল হুদা আহিছে, লাচিত সেনাৰ প্ৰকাশ বৰুৱা আহিছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজু বৰা ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত আছিল, মুফতি আব্দুল কৰিম চাহাব ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। তাৰ পাছত আমাৰ মুখ্য অতিথি হিচাপে হজৰত মৌলানা মুহাদ্দিছ শামছুদ্দিন চাহাব ডাঙৰীয়া, হোজাই জালালিয়া মাদ্ৰাছাৰ তেখেত আমাৰ অন্তিমলৈকে ইয়াত থাকি সমাজৰ বিভিন্ন অপৰাধমূলক কামৰ বাবে ৰোধ কৰিবৰ বাবে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁ মন্তব্য ৰাখিছে এই বুলি যে অসমৰ চুকে কোণৰ পৰা ৰাজনীতিবিদসকলে চৰকাৰে কেতিয়াও দুৰ্নীতি আঁতৰ কৰিব নোৱাৰে, একমাত্ৰ হ'ল প্ৰত্যেক সমাজৰ গাঁও প্ৰধান, সভাপতি, ছেক্ৰেটাৰী, গাঁৱৰ জ্যেষ্ঠ মুৰব্বীসকল তথা ওলামাসকল যদি একলগ হৈ সমাজৰ কোনটো ঘৰৰ মাজত দুৰ্নীতি চলি আছে, ড্ৰাগছ সেৱন কৰি আছে, মদ খাইছে, জুৱা খেলিছে, সুদ খাইছে, সুদৰ লগত জড়িত আহিছে, সেইবিলাক মানুহক একত্ৰিত কৰি তেওঁলোকৰ প্ৰব্লেমবোৰ চল্ভবোৰ জানিবৰ কাৰণে কি সমস্যা হৈছে যে তেওঁলোকৰ এই অপৰাধ কুসংস্কাৰৰ লগত জড়িত হোৱাৰ কাৰণে তেওঁ কি কৰিছে, আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁ কৈছে যে সমাজৰ যদি এই ব্যক্তিসকল ওলাই আহে আৰু সমাজৰ প্ৰতিটো ঘৰৰ প্ৰতিটো অঞ্চলৰ অসমৰ চুকে কোণৰ পৰা যদি এনেকুৱা ব্যক্তি আহি একগোট হৈ সমাজৰ বিৰুদ্ধে, সমাজৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, যদি প্ৰতিবাদ কৰিও যদি নহয় শাসনলৈ, চৰকাৰৰ ওচৰলৈ, যদি পুলিচ প্ৰশাসনৰ ওচৰলৈ যদি তেওঁলোকে আগবঢ়াই দিয়ে, মই ভাবোঁ তেওঁলোকে আজি আমাৰ অসমৰ পৰা এই যিবিলাক অপৰাধমূলক কাৰ্যকলাপ আছে সেইবিলাক নিৰ্মূল হয়। আজি আমাৰ ওলামা ঐক্য মঞ্চ অসমৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰিছিলোঁ
আৰু এই অধিৱেশনখন আমাৰ ছাকচেছফুলি আজি ছাকচেছফুল হ'ল। সমাজৰ সকলো শ্ৰেণীৰ মানুহে গোটেই অসমৰ চুকে কোণৰ পৰা আমাৰ অতিথিসকল আহি আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহ আহি আমাৰ আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে আৰু আমি সমাজক লৈ আগুৱাই যাব পাৰোঁ, যাতে অনাগত দিনত সমাজত দুৰ্নীতিবোৰ যাতে দূৰ কৰিব পাৰোঁ, সেই আশা আৰু আহ্বান ৰাইজক জনাই আমি আজি আমাৰ অনুষ্ঠানটো সামৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট MV Live।